আজি লৈ আহিছোঁ চিকেনৰ লগত তিল। মই কেনেকৈ বনাই খাওঁ সেয়াই আপোনালোকক অলপ দেখুৱাইছোঁ। অলপমান মিঠাতেল দিলোঁ, তাৰপিছত দিলোঁ তেজপাত আৰু এটা শুকান জলকীয়া। আৰু তাৰ লগতে দি দিলোঁ, এয়া দেখিছে নহয়, পিঁয়াজ। ডাঙৰ ডাঙৰ 3টা পিঁয়াজ দি দিছোঁ। তাৰপিছত দি দিলোঁ নহৰু, আদা। আৰু সেইখিনি এতিয়া গোটেইখিনি ভালকৈ আপোনালোকে মিহলাই ল'ব। আৰু লগতে দি দিছোঁ জলকীয়া। তাৰপিছত এতিয়া আকৌ এইখিনি মিক্স কৰি ল'লোঁ। এইখিনি দিয়াৰ পিছতেই তাত দি দিব আপোনালোকে মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, এইখিনিও আপোনালোকে ভালকৈ মিহলাই ল'ব। এয়া মিহলোৱা হৈ গ'ল। তাৰপিছতে দি দিলোঁ চিকেনখিনি। মছলাখিনিৰ লগত ভালকৈ ভাজি ল'ব যাতে তাৰ পৰা তেলখিনি ওলাই যায়। তাৰপিছতে দি দিলোঁ এয়া পৰিমাণ অনুসৰি নিমখ। এতিয়া অলপমান সময় ঢাকি ৰাখিম। এতিয়া চাওক, এয়া তেল ওলাই গৈছে চিকেনখিনিৰ পৰা। আৰু এয়া পৰিমাণ অনুসৰি আপোনালোকে তিল দি দিব। যেনেকৈ আমি তিল পিঠাৰ কাৰণে তিলখিনি ভাজি লওঁ যে, ধুই চাফা কৰি ভাজি ল'ব তেনেকৈ। তাৰপিছত মিক্সিত বা পটাত গুড়ি কৰি ল'ব। তাৰপিছতে আৰু চিকেনখিনি দি দিব। আৰু অলপমান ঢাকি ৰখাৰ পিছত এতিয়া মই ইয়াতে দি দিম পূৰা গৰম পানী দি দিছোঁ, কাৰণ গৰম পানী দিলে ধুনীয়াকৈ উতলি আহিব। চাওক আপোনালোকে, এয়া দি দিলোঁ গৰম পানী, এতিয়া উতলি আহিব। তাৰপিছতে এতিয়া আকৌ ভালকৈ মিহলাই ল'ম। এয়া চাওক, তাৰপিছতে ঢাকি দিলোঁ। তাৰপিছতে আৰু হৈ গ'ল, এয়া ৰেডি। আপোনালোকে এনেকৈ বনাই খাই চাগে। আৰু যিসকলে বনাই নাই খোৱা, মোৰ ষ্টাইলত একেবাৰেতো চিম্পুলে বনাইছোঁ, এনেকৈ খাই চাব। সঁচাকৈ খাবলৈ বহুত সোৱাদ হয় তিলৰ লগত। আৰু খাই জনাব কেনেকুৱা লাগিলে।